গোলাঘাট জিলাৰ সৰুপথাৰৰ ইকৰাণী আৰু প্ৰেমহৰা গাঁৱত কৃত্ৰিম বানপানী। অঞ্চলটোত বানপানীৰ কবলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল। প্ৰায় 200 বিঘাৰো অধিক কৃষিভূমি জলমগ্ন। কৃষকৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা। ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত অনিষ্ট সাধন হৈছে বহু ঘৰুৱা সামগ্ৰী। লোক নিৰ্মাণ বিভাগৰ পথত দলঙৰ ঠাইত কালভাৰ্ট স্থাপন কৰাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বাবেই এই কৃত্ৰিম বানপানী। এই অভিযোগ স্থানীয় ৰাইজৰ। অন্যহাতে বাতৰি লোৱাৰ সময়লৈকে প্ৰশাসনৰ লোক নোযোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ। পৰা আমাৰ গোটেই ঘৰত এতিয়া পানী দুনি সোমোৱাই এতিয়া বস্তু বাহানি বহুত অনিষ্ট হৈছে। এতিয়া এই বস্তু বাহানিখিনি নি পেলাই আমি অইন ওখ ঠাইত মানে সামৰিছোঁগৈ। সামৰিবলৈ যাওঁতেও বহুতখিনি বস্তু নষ্ট হৈছে। নষ্ট হৈ যোৱা বস্তুখিনি চাউলে পাতে এতিয়া ধানে চালে গোটেইখিনি তিতি বুৰি শেষ হৈছে। হাঁহ কুকুৰা উটি গৈছে পানীত। প্ৰশাসনৰ মানুহ আহিছে নাই? নাই, অহা নাই। আমাৰ ইয়াত ধনশিৰি প্ৰশাসনৰ মানুহ কোনো অহাই নাই ইয়ালৈকে। কি গাঁও পৰিছে আপোনালোকৰ কামত? আমাৰ এডোখৰ ইকৰাণী গাঁও পৰিছে, ইপিনে প্ৰেমহৰা এডোখৰো বুৰিছে, ইপাৰলৈ প্ৰেমহৰা পৰিছে। আমাৰ ৰাস্তাটো সিপাৰডোখৰো প্ৰেমহৰাই। আমাৰ ইকৰাণী পথাৰখন ধাননি পথাৰ গোটেই শস্য নষ্ট হৈছে গোটেই। পানী বাঢ়িছে নে কমিছে? পানী এতিয়াও বাঢ়ি আছে। এতিয়া আমাৰ গৰু ছাগলী বান্ধিবলৈ উপায় নাইকিয়া হৈছে। এতিয়া উপায়হীন এতিয়া। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।